নমস্কাৰ সকলোকে স্বাগতম জানাইছো নতুন এটা ভিডিঅ'লৈ ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিবলৈ ওলাইছো যে যিসকল ছাত্ৰ ছাত্ৰী 2024-25 বৰ্ষত এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম দিবা বা এক্সাম দি আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট কিয়নো তোমালোকৰ যিখিনি এক্সাম চলি আছিলে ইতিমধ্যে তোমালোকৰ বাকিখিনি এক্সাম কেনচেল কৰি দিয়া হৈছে কুৱেশ্যন পেপাৰ লিক হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল বাকিখিনি এক্সাম তোমালোকৰ কেতিয়া অনুষ্ঠিত কৰিব বা তোমালোকৰ এক্সাম অনুষ্ঠিত কৰিব না নাই বা তোমালোকক পাছ কৰাই দিব না নাই ছাত্ৰ ছাত্ৰীসকলৰ মেজৰ টেনশ্যনটো হ'ল যে যেহেতু তোমালোকৰ এতিয়া ভাবি আছা যে এইচএছ সেকেন্ড ইয়াৰত তোমালোকে ভাল এটা ৰিজাল্ট কৰিবা সো তোমালোকৰ প্ৰিপাৰেচনটো আগতীয়াকৈ আৰম্ভ কৰিব লাগিছিলে সো আগতীয়াকৈ আৰম্ভ কৰিবা বুলি ভাবি আছা সো তোমালোকে এইটো বিষয় লৈ তোমালোকে এইটো প্ৰিপাৰেচন আৰম্ভ কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টো যোগেদি এইটো বিষয় আলোচনা কৰিম তোমালোকে কেতিয়া তোমালোকৰ এইচএছ সেকেন্ড ইয়াৰৰ এক্সামৰ প্ৰিপাৰেচন আৰম্ভ কৰিবা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেহেতু ইতিমধ্যে 3টা বা 4টা বিষয় তোমালোকৰ বাকি আছে বাকিখিনি এক্সাম অনুষ্ঠিত হৈ গৈছে তোমালোকে এইটো বিষয় লৈ তোমালোকৰ কোনো টেনশ্যন কৰিব নালাগে বাকিখিনি যিখিনি আছে তোমালোকে যদি এক্সামৰ ইতিমধ্যে নোটিছ জাৰি কৰা কেতিয়া ঘোষণা কৰা হ'ব ইতিমধ্যে যেহেতু ছ'চিয়েল মিডিয়া তোমালোকে সাৰ্চ কৰিলে গম পাবা যে 2 এপ্ৰিলৰ পৰা তোমালোকৰ 17 তাৰিখলৈকে এনেকৈ এক্সাম শিডিউল দেখুওৱা হৈছে ৰুটিন দেখুওৱা হৈছে কিন্তু এইবিলাক সকলো ফেক ছ'চিয়েল মিডিয়াত তোমালোকক যিখিনি দেখুওৱা হৈছে এই সকলো ধৰণৰ এইবিলাক ফেক এতিয়ালৈকে কোনো অফিচিয়েল নোটিছ অহা নাই তোমালোকৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰিব হয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে তোমালোকৰ বিহুৰ পিছত তোমালোকৰ এক্সাম অনুষ্ঠিত কৰিব পাৰে বা পঞ্চায়ত নিৰ্বাচনৰ পিছত তোমালোকৰ এক্সাম অনুষ্ঠিত কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল এইবিলাক বিষয় লৈ তোমালোকৰ চিন্তিত হ'ব নালাগে তোমালোকে যদি এইচএছ সেকেন্ড ইয়াৰত তোমালোকে ভাল এটা ৰিজাল্ট কৰিব মন আছে তেন্তে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰা তোমালোকে কিতাপ যিখিনি প্ৰাইভেটৰ হয় তোমালোকে কিতাপখিনি কিনি তোমালোকে ষ্টাৰ্ট কৰিব পাৰা প্ৰিপাৰেচন কিয়নো তোমালোকৰ এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্টে তোমালোকৰ মেজৰ প্ৰায়ৰিটি হ'ব পিছত নেক্সট টাইমত তোমালোকৰ কলেজত বা তোমালোকে ডক্টৰ ইঞ্জিনিয়াৰ বা বেলেগ ডিপাৰ্টমেণ্টৰ IAPS এইবিলাকত যদি তোমালোকে যাব বিচৰা তেন্তে তোমালোকৰ হাই ছেকেণ্ডেৰী প্ৰিপাৰেচনটো ভালকৈ লাগিব তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰত যিখিনি পঢ়ি আছা এইটো তোমালোকৰ হয় তোমালোকে পাছ কৰিলে তোমালোকৰ এটা বেছিক জ্ঞান থাকিব ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টোৰ যোগেদি এইটোৱে আলোচনা কৰিবলৈ ওলাইছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ বা মেট্ৰিকৰ ৰিলেটেড খবৰসমূহ এইটো চেনেলৰ যোগেদি তোমালোকে চেনেল বা পেজৰ যোগেদি তোমালোকে সময়মতে পাই থাকিবা যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি পেজটোত কোনোবাই নতুনকৈ ভিজিট কৰিছে তেন্তে পেজটো ফ'ল' কৰি দিবা এইটো মোৰ প্ৰথমটো ফেচ ভিডিঅ' তোমালোকে হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু পাৰিলে তোমালোকৰ যদি কোনোবাই ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব ডক্টৰ ইঞ্জিনিয়াৰ নাৰ্ছিং বা ফাৰ্মাচী ষ্টুডেণ্ট যি পঢ়িব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে গুড নিউজ আছে তোমালোকে কণ্টেক্ট কৰিব পাৰা তোমালোকে স্ক্ৰীনত দিয়া নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিবা তোমালোকে সেইটো নাম্বাৰত যোগাযোগ কৰিলে তোমালোকে ডক্টৰ ইঞ্জিনিয়াৰিং কম খৰচত এডুকেশ্যন লোনৰ সৈতে তোমালোকে পঢ়িব পাৰিবা আমাৰ হাতত এইবিলাক আছে চ' ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো এইটোৱে আছিলে তোমালোকৰ বাকিখিনি এক্সাম কেতিয়া হ'ব তোমালোকে এইটো চেনেলৰ যোগেদি সময়মতে উপস্থাপন কৰা হ'ব নেক্সট কথাটো হ'ল যে তোমালোকে এইচএছ সেকেন্ড ইয়াৰ প্ৰিপাৰেচন আৰম্ভ কৰিব না নাই হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপ কিনি তোমালোকে এইচএছ সেকেন্ড ইয়াৰৰ বেছিক জ্ঞানসমূহ তোমালোকে আহৰণ কৰিবলৈ চেষ্টা কৰা তোমালোকে প্ৰিপাৰেচনটো আৰম্ভ কৰা হয় ফাৰ্ষ্ট ইয়াৰৰ এক্সাম তোমালোকে যেনে তেনে পাছ কৰিলে হ'ল পাছ কৰিলে তোমালোকে হৈ যাব কিন্তু এইচএছ সেকেন্ড ইয়াৰ তোমালোকৰ ভৱিষ্যতৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ চ' তোমালোকে এইটো প্ৰিপাৰেচন আৰম্ভ কৰা ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো এইটোৱে আছিলে আজি ভিডিঅ'টো সামৰণি কৰিছোঁ ধন্যবাদ